মিছন বসুন্ধৰা 3.0 ডকুমেণ্ট কেনেকৈ আৰু কি আপলোড কৰিব। প্ৰিয় মৰমৰ ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৱে মিছন বসুন্ধৰা 3.0 সকলোৱে যেতিয়া অনলাইন কৰিব তেতিয়া ডকুমেণ্টবিলাক 2টা বা 3টা অংশত ভাগ কৰি ধুনীয়াকৈ কেনেকৈ আপলোড কৰিব এই ভিডিঅ'টোত জনাম। প্ৰথমতে মাটিৰ ৰেকৰ্ড ধুনীয়াকৈ আপলোড কৰিব, যেনে দলিল, চুক্তিপত্ৰ বা যিকোনো মাটিৰ কাগজ বা খাজনাৰ ৰচিদ আদি ধুনীয়াকৈ PDF আকাৰে আপলোড কৰিব। দ্বিতীয়তে নিজৰ ডকুমেণ্ট পাতি আপলোড কৰিব, যেনে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, কাৰ্ড চাৰ্টিফিকেট। 3 প্ৰজন্মৰ কাৰণে আপলোড কৰা সকলে নিজৰ লিংকেজ ডকুমেণ্ট আপলোড কৰিব। তৃতীয়তে মাটিৰ তফচিল বৰ্ণিত এখন শপতনামা উল্লেখিত বসুন্ধৰা সেৱাৰ বিষয়ে বিতংভাৱে লিখি অনলাইন আপলোড কৰে। ওপৰৰ কাগজ পাতিবিলাক যেতিয়া অনলাইন কৰিব তেতিয়া নিজে চাই আপলোড কৰে যেন। ইয়াৰ উপৰি যদি কিবা থাকে ভালকৈ আপলোড কৰিব।